হেল্ল' গাইজ মই আপোনালোকক যেতিয়ালৈকে অইলৰ এক্সাম নহয় তেতিয়ালৈকে আপোনালোকক অইলৰ জি কে অলপ দি যাম বুলি ভাবিছোঁ চেনেলটোত। তো আজি আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া 5টা জি কে লৈ আহিছোঁ, যি নেকি প্ৰথম হৈ গ'ল গ্ৰীণ টেক এনভাইৰনমেণ্ট এৱাৰ্ড 2023 কোনে পাইছিল, কোনটো কোম্পানী পাইছিল। এইটো হৈ গ'ল আপোনালোকৰ অইল ইণ্ডিয়া লিমিটেড। আৰু 2 নম্বৰ এটা কুৱেশ্যন আছে যে তলৰ কোনটো এৱাৰ্ড অইল ইণ্ডিয়া লিমিটেডে পোৱা নাই আজিলৈকে। ঠিক আছে, এইটো আহিব পাৰে, এইটো ইংলিছত আহিব পাৰে, মই অসমীয়াতে লিখি দিছোঁ বাৰু। যে বেষ্ট এক্সিবিটৰ এৱাৰ্ড 2023, বেষ্ট CSR এৱাৰ্ড, গ্ৰীণ টেক এনভাইৰনমেণ্ট এৱাৰ্ড আৰু ইকনমিক টাইমছ এৱাৰ্ড। এই 4টা এৱাৰ্ডৰ ভিতৰত কোনটো এৱাৰ্ড আজিলৈকে অইল ইণ্ডিয়া লিমিটেডে পোৱা নাই। বাকী গোটেইখিনি পাইছে, কিন্তু ইয়াৰ ভিতৰত কোনোবা এটা পোৱা নাই। আৰু ইয়াতে যদি শুদ্ধ আনচাৰটো আমি চাবলৈ যাওঁ, সেইটো হৈ গ'ল আপোনালোকৰ ইকনমিক টাইমছ এৱাৰ্ড। ইকনমিক টাইমছ এৱাৰ্ডটো পোৱা নাই, তাৰ বাহিৰে বাকী গোটেই 3টা পাইছে। ঠিক আছে, তাৰপিছত আহি গ'ল এটা কোম্পানী আছে সপোন ইন'ভেশ্যন প্ৰাইভেট লিমিটেড বুলি কয়, যিটো নেকি গুৱাহাটীৰ এটা কোম্পানী হয়। আৰু এইটো লিখিছে ইজ ইনকিউবেটেড বাই অইল ইণ্ডিয়া ষ্টাৰ্টআপ। অইল ইণ্ডিয়াৰ এটা ষ্টাৰ্টআপ এটা স্কীম আছে, সেই স্কীমটোৰ আণ্ডাৰত নতুন নতুন কোম্পানীবিলাকক সিহঁতি হেল্প কৰে, ইনকিউবেট কৰে। আৰু সেই হেল্প কৰা যি ষ্টাৰ্টআপৰ যি স্কীম, সেইটোৰ নাম কি? দীক্ষা, সপোন, পোহৰ, স্নেহ। তো ইয়াৰে আপোনালোকৰ যিটো ৰাইট আনচাৰ হ'ব সেইটো হ'ব স্নেহ। আৰু স্নেহৰ যদি ফুল ফৰ্ম আহি যায় কেতিয়াবা আপোনালোকে এইটো আপোনালোকৰ আহি যাব পাৰে, যিটো হৈ গ'ল ষ্টাৰ্টআপ নাৰ্চাৰিং ইনেবলিং এণ্ড হেণ্ড হোল্ডিং। ঠিক আছে, এইটো আপোনালোকৰ ফুল ফৰ্মটো স্নেহৰ। এইটো হৈ গ'ল আপোনালোকৰ সপোন, যিটো অইল ইণ্ডিয়াৰ যি ষ্টাৰ্টআপ তাৰ স্কীম। আৰু অকল সপোন বুলিয়ে নহয়, এনেকুৱা বহুত কোম্পানী আছে অইল ইণ্ডিয়া য'ত ষ্টাৰ্টআপত হেল্প কৰি থৈছে। তাৰপিছত আহি গ'ল কৰ্পৰেট অফিচ অফ অইল ইণ্ডিয়া। কৰ্পৰেট অফিচটো ক'ত আছে? দুলিয়াজান, নয়ডা, গুৱাহাটী, মুম্বাই। এইটো পূৰা কমন কুৱেশ্যন হয়, পূৰা আহেটো তাত, তথাপিও বহুতে ভুল কৰি দিয়ে। তো এইটো আনচাৰ হ'ব নয়ডা, যি নেকি দিল্লীত আছে আপোনালোকে। ঠিক আছে, তাৰপিছত আহি গ'ল এটা 5 নম্বৰ কুৱেশ্যন, যিটো নেকি এটা CSR কুৱেশ্যন হয়, যিটো আপোনালোকৰ প্ৰমোট অফ মেনষ্ট্ৰুৱেল হাইজিন এণ্ড প্ৰেগনেণ্ট ওমেন। আৰু এই যি মেনষ্ট্ৰুৱেল হাইজিন আৰু প্ৰেগনেণ্ট ওমেনটোৰ কাৰণে এটা স্কীম আছে, এই স্কীমটোৰ নাম কি হয়? 1 নম্বৰ হৈ গ'ল আৰোগ্য, 2 নম্বৰ হৈ গ'ল শক্তি, 3 নম্বৰ হৈ গ'ল দিব্যা, 4 নম্বৰ হৈ গ'ল গৰ্ভ। তো এই যদি 4টা অপশ্যনৰ ভিতৰত যদি চাবলৈ যাওঁ, তেতিয়াহ'লে তাৰ আনচাৰটো হ'ব অইল শক্তি। ঠিক আছে, তো এই যিটো CSR এনেকুৱা বহুত কেইটামান স্কীমৰ নাম আছে, দীক্ষা। ঠিক আছে, আপোনালোকে সেইখিনি বস্তু গোটেইখিনি চাই যাব লাগিব। আৰোগ্য হৈ গ'ল আপোনালোকৰ হেল্থৰ কাৰণে, শক্তি হৈ গ'ল প্ৰেগনেণ্ট ওমেন আৰু মেনষ্ট্ৰুৱেল হাইজিনৰ কাৰণে। তো তেনেকৈ বহুতকেইটা স্কীমৰ নাম আছে, আপোনালোকে সেইখিনি বস্তু চাব পাৰিব, অইল ইণ্ডিয়া ৱেবছাইটত আছে। তথাপিও মই যিমানখিনি পাৰোঁ এনেকৈ সদায় অলপ অলপ দি যাম। আৰু বাকী নিজৰ 60 মাৰ্কছৰ যি নিজৰ ডমেইনৰ কুৱেশ্যন, সেইখিনি আপোনালোকে নিজে নিজে পঢ়িব। তথাপিও মই কিছুমান ট্ৰেডৰ আপোনালোকৰ মেমৰি বেছ কুৱেশ্যন আনিবলৈ চেষ্টা কৰিম এই চেনেলটোতে। তো আজি আপোনালোকক এই 5টা ধুনীয়া ধুনীয়া GK দিলোঁ, অইল GK, আৰু এনেকুৱা GK আপোনালোকক আগন্তুক দিনত দি যাম। ঠিক আছে, ধন্যবাদ।